মই গৈ আছোঁ আজি পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰ শ্ৰী পদ্মনাভ স্বামী মন্দিৰ। এই মন্দিৰটো কেৰেলাৰ ত্ৰিভেন্দ্ৰমত আছে আৰু ইয়াতেই ভগৱান বিষ্ণু অনন্ত শয়ন ৰূপত পোৱা যায়। এইটো ভগৱান বিষ্ণুৰ পৃথিৱীত থকা 108টা দিব্য দেশম বা পৃথিৱীৰ আটাইতকৈ পবিত্ৰ ঠাইৰ ভিতৰত এটা। ইয়াতে ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু ব্ৰহ্মাৰ দৰ্শন একেলগেই হয়। এই মন্দিৰটোত 3টা ভল্ট আছে, তাৰে 2টা 2011ত খোলা হৈছিল আৰু তাত বহুত পৰিমাণৰ সোণ আৰু মূল্যৱান সম্পত্তি পোৱা হৈছিল। এই মন্দিৰত আপুনি সদায় ট্ৰেডিশ্যনেল কাপোৰ পিন্ধিহে যাব পাৰিব। মাইকী মানুহৰ কাৰণে শাৰী বা মেখেলা চাদৰ আৰু মতা মানুহৰ কাৰণে ধুতি। মন্দিৰৰ ভিতৰত পিছে বেগ, মোবাইল এইবোৰ নিব নোৱাৰি। সেইকাৰণে আপোনালোকে ইয়াতে থকা ক্লক ৰুমত ধুনীয়াকৈ বস্তুবোৰ থৈ যাব পাৰে। আৰু মন্দিৰৰ ভিতৰত পাৰিলে 10 টকীয়া, 20 টকীয়া বা 50 টকীয়া খুচুৰা লৈ যাব, তাত কামত আহিব আপোনালোকৰ। আৰু আপোনালোকে যদি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি নাহে তেনেহ'লে মন্দিৰৰ বাহিৰতেই বহুত দোকান আছে, আপোনালোকে কিনি ল'ব পাৰে। আৰু কোনোবা ছোৱালী বা মাইকী মানুহে যদি চেলৱাৰ পিন্ধি আহে তেওঁলোকক চেলৱাৰৰ ওপৰতে এখন ধুতি মেৰাই দিয়া হয়। আৰু মন্দিৰত সোমোৱাৰ লগে লগে এনেকুৱা এটা শান্তি ফিল হয় নহয়, মানে এনেকুৱা লাগে যেন সঁচাই ভগৱান বিষ্ণু তাত শুই আছে। মনৰ ইগ' মায়া মোহ চব যেন নোহোৱা হৈ যায়। আৰু মই যেতিয়া দৰ্শন কৰি আছিলোঁ, যেতিয়া ভগৱানক দেখিছিলোঁ, মোৰ চকুৰ পৰা সঁচাই মানে পানী ওলাই আহিছিল। আৰু মানে এনেকুৱা ফিল হৈছিল যে সঁচাই ভগৱান আছে আৰু মই সঁচাই ভগৱানৰ দৰ্শন কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।